শ্ৰী হনুমানৰ জন্ম বৃত্তান্ত কবি কৃত্তিবাস দ্বাৰা প্ৰণীত। কুঞ্জৰ তনয়া নামৰ আছিল বিদ্যাধৰী, বিশ্বামিত্ৰৰ খাপত তেওঁ হ'ল বান্দৰী। সেই বান্দৰীৰ এক হ'ল কুমাৰী, বিবাহ কৰিল তেওঁক বান্দৰ কেশৰী। মলয় পৰ্বতৰ ওপৰত কেশৰীৰ ঘৰ, অঞ্জনা নৈ কেলি কৰে নিৰন্তৰ। চ'ত মাহ প্ৰৱেশত বসন্ত সময়, সেই সময়ত বায়ু গ'ল পৰ্বত মলয়। একেই সেই বসন্ত তাতে মলয় পৱন, কামত চঞ্চলা অতি অঞ্জনাৰ মন। অঞ্জনাৰ ৰূপত বায়ু মোহিত হৃদয়, লংঘিব নোৱাৰি ঘৰত কেশৰী দুৰ্জয়। অঞ্জনা গ'ল ভাবি নিজ অনুকূল, ঋতুস্নান কৰিবলৈ নৰ্মদাৰ কুল। সন্ধান পাই গ'ল দেৱতা পৱন, বলৰে ধৰি অঞ্জনাক কৰিলে ৰমন। অঞ্জনাই ক'লে যে কৰিলা জাতিনাশ, দেৱতা হৈ তুমি বান্দৰী বিলাস। পৱনে ক'লে একো নকবা অঞ্জনা, দেখি তোমাৰ ৰূপ পাহৰি নিজ। কোপ সম্বৰণ কৰি তুমি যোৱা নিজ ঘৰ, এক মহাবীৰ হ'ব তোমাৰ উদৰত। এই বুলি পৱন গ'ল নিজৰ স্থানত, অষ্টাদশ মাহত জন্ম হ'ল হনুমান। জন্ম হৈ মাতৃৰ কোলাত কৰিলে স্তনপান, প্ৰত্যুষত উদিত ৰক্ত বৰ্ণ ভানুমান। ৰঙা ফল জ্ঞান কৰি ধৰি তাকে, তাৰ পৰা জাপ দি পৰম কৌতুকে। দিবাকৰক ধৰিবলৈ যায় হনুমান, দৈৱ যুগত সেইখিনিত ৰাহু হয় অধিষ্ঠান। সূৰ্যক কৰিবলৈ গ্ৰাস ৰাহু উপস্থিত, দেখি হনুমানক নিজে সশংকিত। ভাবি চিন্তি ৰাহু পলাই সজ্ঞানে, কৰিবগৈ নিবেদন বাসৱৰ ওচৰে। সুৰপতি শুনক দিওঁ এক সমাচাৰ, সূৰ্যক গিলিবলৈ নোৱাৰিলে ৰাহু এইবাৰ। ঐৰাৱতত উঠি আহিল পুৰন্দৰ, চাবলৈ গৈ হনুমানক সূৰ্যৰ ওচৰত। ভাবিবলৈ ধৰিলে ইন্দ্ৰ পাই অৱসৰ, সূৰ্যক এৰি যদি মোক কৰে গ্ৰাস। সেন্দুৰেৰে শোভিত ঐৰাৱতৰ বদন, দেখি কৌতুক কৰে পৱন নন্দন। সূৰ্যক এৰি যদি ধৰে ঐৰাৱতক, ত্ৰাসযুক্ত দেৱৰাজ ব্ৰজ লৈলে হাতত। ক্ৰোধিত হৈ লোক আপনা বাসৰে, বিনা অপৰাধত ইন্দ্ৰ ব্ৰজ মাৰে শিৰত। হনুমান অচেতন হ'ল তাত, পৰিলে তেতিয়াই সেই মলয় পৰ্বতত। হনুভগ্ন পৰিল যেতিয়া মলয় শিখৰত, হনুমান নাম সেয়ে আই বোপায়ে ধৰিল। জাম্ববান বুলি বিক্ৰম জানিলে সকলোৱে, তুমি অবিহনে সীতা তত্ত্ব কোনেও জানিব নোৱাৰিলে। পৌৰুষ প্ৰকাশ কৰিলা সাগৰ লংঘি, শ্ৰীৰামক তুষ্ট কৰিলা সীতাক উদ্ধাৰি। হনুমানে ক'লে কৰা বিচাৰ, আমাৰ জন্মৰ কথা কওঁ আকৌ এবাৰ। প্ৰভাস নামে তীৰ্থক্ষেত মহিতলত, মুনিগণ স্নান কৰে সেই নদী জলত। ধবল নামৰ হস্তী দীঘল দশন, দন্তৰ আঘাতেৰে মাৰে মুনিগণ। ভৰদ্বাজ মহাঋষি ঋষিৰ প্ৰধান, দন্ত দুই লৈ হস্তী যায় তেওঁৰ প্ৰাণ। ব্যাকুল হৈ মুনি পলাই দৌৰি, ৰুষি গ'ল পিতাৰ বিপদ দেখি। দয়ালু আমাৰ পিতা অতি ভয়ংকৰ, একে জাপে পৰিল হস্তীৰ ওপৰত। দুই চক্ষু উভালি নহৰ আচুৰত, দুই হাতেৰে টানি দুই দন্ত উঘালি। দন্ত উঘালি তাৰ পেটত সোমাই দন্ত, দন্তৰ আঘাতত মাতংগৰ কৰিলে অন্ত। পিছত গ'ল পিতা মুনিৰ সমাজ, মুনিয়ে ক'লে খোজা বৰ হে কবিৰাজ। ক'লে কেশৰী যদি বৰ দিয়া হয়, পাওঁ যেন তেতিয়া এক উত্তম তনয়। মুনিৰাজে ক'লে তুমি বিচাৰিলা যে বৰ, ত্ৰৈলোক্য বিজয়ী হ'ব তোমাৰ কোঁৱৰ। বৰ পাই মুনিৰাজক কৰি নমস্কাৰ, মলয় পৰ্বতলৈ গ'ল যথা পৰিয়াল। অঞ্জনা আমাৰ মাতৃ অতি ৰূপৱতী, ঋতুস্নান হেতু গ'ল নৰ্মদাৰ প্ৰতি। সন্ধান পাই সেই দেৱতা পৱন, ধুমুহাত বস্ত্ৰ উৰুৱাই দিলে আলিংগন। এই কাৰণতে মই পৱন নন্দন, সভাৰ মাজত লাজ দিয়া কি কাৰণ। ৰাম কাৰ্য কৰিবলৈ নকৰোঁ বিসম্বাদ, বিসম্বাদ কৰিলে হ'ব কাৰ্যবাদ। বানৰ কটকীক কৰি অভয় প্ৰদান, অংগদ বীৰৰ আজি বৃদ্ধি কৰিম মান। সাগৰ যোজন শত চাওঁ কেৱল পানী, শতবাৰ পাৰ হওঁ মই মহাবলী। উৰি পৰিম গৈ স্বৰ্ণ লংকা পুৰি, উদ্ধাৰিম শত্ৰুক মাৰি ৰামৰ সুন্দৰী। তোমা সবক নামাতিম যুদ্ধৰ কাষে, আনিম অকলে সীতাক শ্ৰীৰামৰ পাশে। পৰম হৰিষত থাকা কোনো চিন্তা নাই, সকলোতে কি কাৰ্য অকলে আমি নাও। সুগন্ধ পুষ্পৰ মালা গন্ধ মনোহৰ, হনুমানৰ গলত দিলে সকলো বান্দৰ। ডাঙৰ ডাঙৰ বান্দৰৰ দেখি কাকুতি, সাগৰ পাৰ হ'বলৈ হনুমান কৰে মতি। কবি কৃত্তিবাসৰ কবিত্ব বিচক্ষণ, গালে সুন্দৰ কাণ্ড গীত ৰামায়ণ।
এটি হনুমানৰ জন্ম বৃত্তান্ত।